আমি সকলোৱে এটাই বস্তু বিচাৰিছো যে আমি কথাখিনি জানিব বিচাৰিছো আচলতে সেইদিনা হৈছিল কি আমাক এতিয়ালৈকে কোনেও জনোৱা নাই যে সেইদিনাখন হৈছিল কি যি গম পাইছো ভিডিঅ'ৰ থ্ৰুৱেদি গম পাইছো আৰু শেখৰ গোস্বামীয়ে যিখিনি কথা কৈছে সেইখিনিৰ পৰা গম পাইছো কিন্তু শেখৰ গোস্বামীয়ে কোৱা কথাখিনি কিমান যুক্তিসংগত বা কিমানখিনি ৰিলেভেণ্ট সেই কথাটোৰ কিন্তু একো তাৰ সেয়া নাই যুক্তিযুক্ততা নাই গতিকে আমি সেইকাৰণে আৰু যদি তেওঁলোক যদি সঁচাকৈ দুখী এতিয়া নেগলিজেঞ্চিটোতো হয় তাত কোনো সন্দেহ নাই গতিকে এইটো ক্ৰিমিনেল নেগলিজেঞ্চি যদি হয় তেতিয়াহ'লে আমি বিচাৰিছোঁ তেওঁলোকে উচিত শাস্তি পাওক আৰু শাস্তি পাওকে আৰু আমি সেই ক্ষেত্ৰত আমি বিচাৰিছোঁ যে তীব্ৰ গতিত হওক ফাষ্ট ট্ৰেক কোৰ্ট হওক আৰু সোনকালে যাতে জুবিন দাই যাতে ন্যায় পায় আমি সেইটোৱে বিচাৰিছোঁ আমি ৰখি নাথাকোঁ কিন্তু ৰখাৰ ধৈৰ্যৰ এটা সীমা আছে ধৈৰ্য আমাৰ বাট হেৰাই গৈছে আমি জানিব বিচাৰিছোঁ মিশ্ৰাৰ ৰিপৰ্টত কি আছে আমি জানিব বিচাৰিছোঁ ছিংগাপুৰ পষ্টমৰ্টেমত কি আছে আমি জানিব বিচাৰিছোঁ অসম গভৰ্ণমেণ্টৰ পষ্টমৰ্টেম ৰিপৰ্টত কি আছে কি ওলাইছে আমি সেইখিনি জানিব বিচাৰিছোঁ তন্নতন্নকৈ আৰু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ আমি হিমন্ত দাক অনুৰোধ জনাইছোঁ গোটেই আৰ্টিষ্টখিনি গোটেই ফিল্ম ফেটাৰ্নিটি আমি জনাব বিচাৰিছোঁ যে তেওঁ সংবাদমেল পাতি হ'লেও আমাক জনাওক যে এইখিনি কথা এইখিনি হৈ আছে গতিকে তদন্ত এইটো গতিত আগবাঢ়িছে আৰু তাৰোপৰি ছিংগাপুৰৰ সেইসকল লোক যিসকল লোকে তাত আছিলে সেইসকল লোকক ধৰি আনিবৰ কাৰণে ইমান পলম কিয় হৈছে ধৰিব পৰা নাই ন' ডাউট আমি বুজি পাওঁ সেইটো দুখন দেশৰ কথা কিন্তু হ'লেও নিয়ম আছে বহুত নিয়ম আছে সেই নিয়মবিলাকক লৈ পেলাই খুব সোনকালে ফাষ্ট ট্ৰেকত যাতে গোটেইখিনি কাম হয় আৰু জুবিন দাই যাতে ন্যায় পায় জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি এটা মুহিম আমি ষ্টাৰ্ট কৰি সকলোৱে কিন্তু লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু মই নিজেও সেইটোত আছোঁ আৰু মই নিজেও লিখিছোঁ গতিকে আমি এটা যিটো কৈছোঁ যে আমি মুহিম ষ্টাৰ্ট কৰিছোঁ আৰু সেই মুহিমটো ষ্টাৰ্ট কৰিছোঁ আমি অনলাইন যোগেও ষ্টাৰ্ট কৰিছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু তাতে এতিয়ালৈকে 1.5 লাখতকৈও অধিক লোকে অসমৰ লোকে বিভিন্ন জেগাৰ লোকে কলকাতাৰ পৰা মুম্বাইৰ পৰা সকলোৱে যোগ কৰিছে আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি এইটো আৰম্ভ কৰিছোঁ আৰু ইয়াক আগুৱাই লৈ যাম আমি যেতিয়ালৈকে ন্যায় নাপাওঁ মানে আমি সকলোৱে এটাই বস্তু বিচাৰিছোঁ যে আমি কথাখিনি জানিব বিচাৰিছোঁ আচলতে সেইদিনা হৈছিল কি আমাক এতিয়ালৈকে কোনেও জনোৱা নাই যে সেইদিনাখন হৈছিল কি যি গম পাইছোঁ ভিডিঅ'ৰ থ্ৰুৱেদি গম পাইছোঁ আৰু শেখৰ গোস্বামীয়ে যিখিনি কথা কৈছে সেইখিনিৰ পৰা গম পাইছোঁ কিন্তু শেখৰ গোস্বামীয়ে কোৱা কথাখিনি কিমান যুক্তিসংগত বা কিমানখিনি ৰিলেভেণ্ট সেই কথাটোৰ কিন্তু একো তাৰ সেয়া নাই যুক্তিযুক্ততা নাই গতিকে আমি সেইকাৰণে আৰু যদি তেওঁলোক যদি সঁচাকৈ দুখী এতিয়া নেগলিজেঞ্চিটোতো হয় তাত কোনো সন্দেহ নাই গতিকে এইটো ক্ৰিমিনেল নেগলিজেঞ্চি যদি হয় তেতিয়াহ'লে আমি বিচাৰিছোঁ তেওঁলোকে উচিত শাস্তি পাওক আৰু শাস্তি পাওকে আৰু আমি সেই ক্ষেত্ৰত আমি বিচাৰিছোঁ যে তীব্ৰ গতিত হওক ফাষ্ট ট্ৰেক কোৰ্ট হওক আৰু সোনকালে যাতে জুবিন দাই যাতে ন্যায় পায় আমি সেইটোৱে বিচাৰিছোঁ আমি ৰখি নাথাকোঁ কিন্তু ৰখাৰ ধৈৰ্যৰ এটা সীমা আছে ধৈৰ্য আমাৰ বাট হেৰাই গৈছে আমি জানিব বিচাৰিছোঁ মিশ্ৰাৰ ৰিপৰ্টত কি আছে আমি জানিব বিচাৰিছোঁ ছিংগাপুৰ পষ্টমৰ্টেমত কি আছে আমি জানিব বিচাৰিছোঁ অসম গভৰ্ণমেণ্টৰ পষ্টমৰ্টেম ৰিপৰ্টত কি আছে কি ওলাইছে আমি সেইখিনি জানিব বিচাৰিছোঁ তন্নতন্নকৈ আৰু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ আমি হিমন্ত দাক অনুৰোধ জনাইছোঁ গোটেই আৰ্টিষ্টখিনি গোটেই ফিল্ম ফেটাৰ্নিটি আমি জনাব বিচাৰিছোঁ যে তেওঁ সংবাদমেল পাতি হ'লেও আমাক জনাওক যে এইখিনি কথা এইখিনি হৈ আছে গতিকে তদন্ত এইটো গতিত আগবাঢ়িছে আৰু তাৰোপৰি ছিংগাপুৰৰ সেইসকল লোক যিসকল লোকে তাত আছিলে সেইসকল লোকক ধৰি আনিবৰ কাৰণে ইমান পলম কিয় হৈছে ধৰিব পৰা নাই ন' ডাউট আমি বুজি পাওঁ সেইটো দুখন দেশৰ কথা কিন্তু হ'লেও নিয়ম আছে বহুত নিয়ম আছে সেই নিয়মবিলাকক লৈ পেলাই খুব সোনকালে ফাষ্ট ট্ৰেকত যাতে গোটেইখিনি কাম হয় আৰু জুবিন দাই যাতে ন্যায় পায় জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি এটা মুহিম আমি ষ্টাৰ্ট কৰিছোঁ